হেল্ল' গাইজ গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু বৰ্তমান 6:30 বাজি গ'ল মই জাষ্ট ঘৰ আহি পালোহি একাপ চাহ বনাই লৈছোঁ আৰু লগত আছে কি চাওক পকৰা বনাই থৈ দিছিলে বাইদেৱে আৰু হাঁহি এইমাত্ৰ ওলাই গৈছে আৰু বাণী আছে বাণী চাওঁ চুলি চাওঁ আৰু বাণীৰ হেয়াৰ ষ্টাইল হাঁহিয়ে কি কৰি দিছে চাওঁ ঘূৰি দিয়া চাওঁ 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 বাণী চাওঁ কি হ'ল কি খাইছিলা ইমান গাল ক্লিপ মাৰি দিছে তুমি কি খাই দিছিলা মা এইটো কেনেকুৱা হৈ গৈছিলে ন আনাচোন হাঁহিয়ে কি বনাই থৈছে মই ইয়াত থৈ দিছোঁ আনা দেখাম মই কি খাই দিছিলা তুমি আৰু হাঁহিয়ে কি বনাই থৈছে এও ভাবিছে কিবা লৈ না মা মই এতিয়াই দেখিছোঁ মানে বাণীয়ে এবাৰ উলিয়াইছে ফ্ৰিজটো খুলি পেলাই মই দেখিছোঁ কিবা আইচৰ কিবা মানে বনাই থৈছে বুলি ভাবিছোঁ নহয় এইটো কি বস্তু ভগৱানে জানে এনেকুৱা পাউডাৰ নিচিনা হৈ গৈছে হাঁহি আহিলেহে এতিয়া গম পাম এইটোকে খাই দিছিলে দেখিছে ইয়াৰ পৰা খাই পেলাই এনেকৈ মোৰতো ভয় লাগি গৈছিলে চূণ তুণ দি পেলাই কিবা বনাইছে বুলি নহয় যেনিবা এই হাঁহি মানে বহুত হাঁহিয়ে হওক বা বাণীয়ে হওক মানে মোৰ বৰ ভয় লাগে কি কৰি থাকে নহয় নকৰিবা ইয়াত আকৌ ঢেৰ আছে কিবা কিবি ৰ'ব এইটো হৈছে হেৰি ভাত কেৰেলা ফুৰ দেই এইটো কালিহে আছিলে এইকেইটা হৈছে আলু টিক্কি এইকেইটা আলু টিক্কি এইকেইটা সৰু এইকেইটা পিঁয়াজী পকৰা আৰু এইকেইটা হৈছে পনীৰ পকৰা এইকেইটা ৰাতিপুৱা মই বনাবলৈ দিছিলোঁ ৰাতিপুৱা খাই গৈছিলোঁ এইবিলাক এতিয়ালৈকে আছে হাঁহিয়ে চাগে নাখালে তো ইয়াত ইমান গাল বস্তু আছে দেখিছে চব বেলেগ বেলেগ আইটেম এইবোৰ খাই মই যদি থাকোঁ এইবিলাক খাই থাকোঁ আৰু তাৰপিছতে মই ভাত নাখাওঁ কিবা নাখাওঁ মোৰ লাভ কি হৈছে বাৰু ইমান তেলত ভজা এইবিলাক বস্তু ভাল বস্তু আনি দিছে আৰু মই অফিচৰ পৰা আহি শাড়ীখন খোলা নাই মানে কি তলতে কিবা পূজা আছিলে আজি মানে তলতে ৰ'বা মই কৈ আছোঁ তাৰপিছত তোমাক দেখাম আজি মানে তলতে তলৰ ফ্ল'ৰত পূজা আছিলে দিনতে সপায় পূজা আছিলে নে কেতিয়া আছে আমাক মানে আবেলি সময়ত অফিচৰ পৰা অহাৰ পিছত মোক এনেকৈ মাতিছিলে আৰু এপাক মই মানে তালৈ যাম যে সেইকাৰণে দিনতে মানে মই শাৰীয়ে পিন্ধি গৈছোঁ অফিচলৈ কাৰণ কেলৈ অফিচৰ পৰা অহাৰ পিছত নহয় কাপোৰ সলাই পেলাই মানে কাৰো ঘৰত ক'তো যাবলৈ মন নাযায় বিশেষকৈ বেছি ঘৰৰ যদি একে বিল্ডিঙত হয় আৰু মন নাযায় যিমান ওচৰ হয় সিমানে মানে এনেকুৱা হয় বুলি কয় ন সেইকাৰণে মনে নাযায় মই সেইকাৰণে দিনতে ৰাতিপুৱা শাৰীখনেই পিন্ধি ল'লোঁ যাতে আহি পেলাই মই নহলাওঁ আৰু এনেকৈ গুচি যাম সেইকাৰণে এতিয়া মই কাপোৰ সলোৱা নাই বাৰু চাহ তাহ খাই লৈছোঁ যাম অলপ দেৰি পিছত যাম আৰু কোৱা এতিয়া মই ইয়াতে খাইছোঁ কিবা ঠাই ভৰাইছে এতিয়া খুচৰিছা কেলে গোটেই লেতেৰা হ'ব চোৱাচোন এখন গোটেই লেতেৰা কৰিলা টেবুলখনত চাওঁ ৰ'ব ফ্ৰেণ্ডছ মই দেখাইছোঁ হায়ে কিবা এটা ভৰাইছে আমি কাক আনিলোঁ ফিছ চোৱা ফিছ মামা এইটো ফিছ যাবা ঘৰ যাবা তাই যায়গে মা ব'লা লৈ যাম ব'লা আহিলোগে বাণীয়ে তাতে সৰু এই পোৱালীজনী পায় তাইও সেই ছোৱালীজনী মোৰ লগত একদম আহে বোলে তাৰপিছতে ওপৰলৈ লৈ আহিলোঁ এই ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে আকৌ কান্দিছে সৰু বাচ্ছাবিলাক এনেকুৱা আহিব বিচাৰে আকৌ যাব বিচাৰে এতিয়া তাইক লৈ পেলাই থলোঁগৈ বাণী একদম কান্দা কাটা বাণী থাকিব বোলে তাইৰ লগত খেলিব তো সেইকাৰণে বাণীক থৈ পেলাই আহিলোঁ আৰু তাৰপিছত হাঁহিয়ে নহ'লে হেৰি মানে সেই বাচ্ছাৰ পেৰেণ্টছে আকৌ থৈ যাবহি ওপৰতে মানে আমাৰ জাষ্ট ইমিডিয়েট তলতে হয় আৰু এটা চিৰি নামিব লাগে ময়ো এতিয়া কাপোৰ কানি খুলি লওঁ খিচিৰি খাই পেট চেট একদম গেৰেলা লাগি আহিছে আৰু গৰমটোতো কেনেকুৱা উৎকট গৰম এটা উঠিছে ঠিক আছে ফ্ৰেণ্ডছ এতিয়া মই ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক নাজানো আৰু কেতিয়া লগ পাম
গুড মৰ্ণিং এভৰিৱান চ' আজি এতিয়া নেক্সট ডে ৰাতিপুৱাই মই একো কাম আজি তেনেকুৱা নহ'ল বিশেষকৈ ৰাতিপুৱা যোনখিনি মোৰ মৰ্ণিঙৰ কামখিনি থাকে যেনেকৈ জিম চিম যোৱা জুই সেইবিলাক মই আজি একোৱেই কৰা নহ'ল কাৰণ গোটেই ৰাতিৰ পৰা বৰষুণ আৰু ৰাতিপুৱালৈ একদম মানে এতিয়া ধৰক 10:30 হৈছে অফিচলৈ যাওঁ নাযাওঁকৈ ওলাই পেলাই আহিলোঁ যেনিবা কাৰণ এতিয়া অকণমান বতৰটো ভাল হৈছে অলপ ৰ'দটো ওলাইছে কিন্তু সেই ৰাতিপুৱা মানে 10টালৈ আজি বৰষুণ কিনকিনীয়া বৰষুণেই দি আছিলে ঘৰলৈ ধৰক যোনগৰাকী বাইদেউ আহে কাম বন কৰি দিবৰ কাৰণে ৰাতিপুৱা বাচন ধোৱা ঘৰ সৰা মোচা কৰিবলৈ সেই বাইদেউ অহা নাই গতিকে ৰাতিপুৱাই ফোন কৰি দিছে তেওঁলোকৰ ঘৰত পানী উঠিছে গোটেই সেইকাৰণে মানে মই ৰাতিপুৱাই শুই উঠিয়ে বাচন বৰ্তন ধুলোঁ ঘৰ দুৱাৰ সেইবিলাক চাফ চিকুণ কৰোঁতে মেলোঁতে মোৰ জিমলৈ যোৱা নহ'ল আজি তাৰপিছত ভাবিলোঁ যে অফিচলৈও যাব নোৱাৰিমেই চাগে ইমানেই কিনকিনীয়া বৰষুণ কিন্তু তেনেকুৱাতে মোৰ মানে ভানীৰ কেয়াৰটেকাৰ তেওঁ আহি পালে তেওঁ অহাৰ পিছতে এতিয়া 10টা বাজি গ'ল নহয় এতিয়া লাহেকৈ ৰ'দটো ওলাইছে মই সেইকাৰণে ভাবিলোঁ যে ঘৰত থকাতকৈ মই গৈয়ে আহোঁ নহ'লে এটা দিন এনেই মানে আনপ্ৰডাক্টিভ হ'লে ভাল নালাগে ন আৰু যিহেতু বতৰো ভাল কৰিছে এতিয়া আৰু ঘৰৰ হেল্পো আহি পালে সেইকাৰণে মানে ওলাই আহিলোঁ আৰু নহ'লে আজি মানে মোৰ ৰাতিপুৱাৰ পৰা একেবাৰে একদম এটা খেলি মেলি এটা মানে কনফিউজনৰ এটা চিটুৱেশ্যন হৈ গৈছিলে আৰু তো সেয়াই আজিও ৰাতিপুৱা মই জিমলৈ যিহেতু নগ'লোঁ বাকী পিছত ধৰক বাণীক চাবলৈও মানুহগৰাকী আহি পালে সেইখিনি সময় অকণমান পালোঁ কাৰণে মই দুখনমান প্ৰণামৰ কামেই কৰিলোঁ অকণমান শাৰী চাৰী পিন্ধি মেলি সেই গতিকে আজি অফিচলৈও শাৰী এখনেই পিন্ধি ল'লোঁ কাৰণ ব্লাউজ পিন্ধিয়ে আছিলোঁ ন সেই প্ৰণামৰ কাৰণে তো সেই একেটা ব্লাউজতে আৰু শাৰীখন মেৰিয়াই অহাটোৱে মোৰ মানে আটাইতকৈ সুবিধাজনক হয় আৰু বিশেষকৈ গৰম দিনত শাৰী পিন্ধিলে মানে চব ফালৰ পৰা খোলা ন হাৱা চাৱা পাই থাকোঁ ভাল লাগে মই শাৰী পিন্ধিবলৈ মানে কমফৰ্টেবল ফিল কৰোঁ আৰু মই কেলৈ জানো এতিয়া খুব ভাল লাগে মোৰ শাৰী পিন্ধিলে মানে খুব পাৱাৰফুল লাগে মই শাৰী আগতে ইমান ধৰক চিনিবও নাজানিছিলোঁ ইমান হেৰি নাছিলে কিন্তু আজিকালি মোৰ মানে বিৰাট পাৱাৰফুল লাগে শাৰীটো ভাল লাগে মোৰ পিন্ধি এনিৱেজ যাওঁ বলক এতিয়া হেল্ল' গাইজ আমাৰ বাণীহে কৈছোঁ চব এবাৰ কি কৰিছে সেইবোৰ কি হয় চয়াবিন আৰু অনিয়ন হে ভগৱান চপ কৰিছ তই চপাৰত চয়াবিন আৰু অনিয়ন এইবিলাক ভাজিব লাগিব নি মই ভাজি দিওঁ নেকি নালাগে হ'ব অকণমান ভাজি দিলে ভাল লাগিব তাৰপিছত এইবিলাক মানে পৰাঠাত ভৰাবা ন নহয় এইটো পৰাঠা নহয় ফাৰ্ষ্ট অফ অল কি হয় আপুনি যদি গম পাইছে তেতিয়া কমেণ্টছত এতিয়া ন' চিটিং কি বস্তু বনাব বুলিছা কিবা বনাম সাৰপ্ৰাইজ নাজানো আৰু দেই আজি কি ৰেইনি বনাই ডেজৰ কাৰণে সেইটো এটা হিণ্ট আহি পালোহি মই আচলতে পোহৰে হৈ আছে এনেকুৱা জোৰছে বৰষুণ দিছে মই মানে আজিকালি বৰষুণ দিলে অকণমান সোনকালে ঘৰলৈ গুচি আহোঁ ইমান ৰাস্তাটোত পানী হয় নহয় কেতিয়া কি মই কালিও কৈছিলোঁ ন আপোনালোকক নে নাই কোৱা চাগে বেলেগক কৈছিলোঁ নেকি যে সোনকালে গুচি আহিব লগা হয় ইমান জোৰছে বৰষুণ দিছে এতিয়া আকৌ নাই দিয়া এতিয়া ৰৈ গ'ল এতিয়া ধুনীয়াকৈ অলপ মানে ভাল কৰিছে বতৰটো নকৰিবা কি কৰা তুমি এইটো ঠাণ্ডা পানীটো কেলৈ লৈছা ঠাণ্ডা পানী একদম ফ্ৰিজৰ পানী উলিয়াই লৈছোঁ ৰ'ব এইটো দিয়া বন্ধ কৰিব লাগিব ন এইটো আকৌ সেইটো কেলে দুটা কেলে ছেম হয় ন মা পানীটো হয় ইমান বাপৰে ক'ৰ পৰা উলিয়াইছা তুমি ফ্ৰিজৰ পৰা ধৰা এইটো এনেকৈ পানী খালে আৰু বেমাৰ নহয় কি হ'ব বাৰু এইটো নালাগে মা অকণমান দিম দেই বেছি দিছোঁ সেইটোৱেতো নাখাবা দেই কি এমডি ষ্টাৰ্ট হয় কি আৰে কোৱা তুমি গেছ কৰা মই বহুত হিন্ট দি দিলোঁ মানে সেইটো আৰু এইটো কি সৰু কি
মেকডোনাল্ডছ মেকডোনাল্ডছ কাৰ পৰা আহিব কি এটো কি মানে মেকডোনাল্ডছত কি পায় এনেকুৱা চিঙৰা নহয় মিছ কৰি দিও নালাগে তো মিছ কৰি দিও নালাগে ও ফ্ৰাম তুমি নালাগে আহা আমি দুজনী আৰাম কৰিম হাঁহি বাই আমাক বনাই বনাই খুৱাব আহা মানে আৰু এটা বস্তু এটো মানে বহুতে বেছি আনহেলদি কিন্তু এটো হেলদিয়েষ্ট ভাৰ্জনটো হেলদিয়েষ্ট তো কৈয়ে দে আৰু নাজানো আমি এটো কি মিছ কৰি দিম মমো হে ভগৱান মমো নালাগে তাতকে পৰঠাই বনাই দে মই আৰু পৰাঠা এইকেইটা মমো কৰি দিয়া এইটো থৈ দিয়া এইটো ডোটো থৈ দিয়া মই পৰঠা বনাই ল'ম আহা বানি আহা ঐ বানিয়ে চাওক পকাত কি আঁকিছে স্কেচ পেন দি বদমাছ ছোৱালী এজনী বদমাছ ছোৱালী নমুচিবা আকৌ এখন দি আহা বানি আহা আমি টিভি চাম আহা বানি ৰিমোট ক'ত এইটো পালো কি কৰিছা আৰু এপাত ক'ত গ'ল এইটো চাও না এখন ভাল লাগিব তো কি চাবা এইটো মটু পাতলু চোৱা লগাই আছো ৰ আৰে কি পেন তুমি জানিবা নেকি লগাবলে ৰবা মই লগাই দিছো ফিশ নাই তুমি কৈ দিয়া তুমি কৈ দিয়া এইটো ফিশ ভিডিঅ' কোনটো চাবা এইটো চাওঁ বলেচোন এইটো কি হয় পেটলাটোৱে মানে পেটলা বেবীটোৱে ফিছ ধৰিছে এইটো চোৱাচোন কি কিউট কোনে ইমান ভলিউম দি থৈছে দৰ্জাখন খুলি আৰু বানি এইবিলাক কি কৰিছে চাওকচোন বাৰু কুচনবিলাক একদম হোৱাৰলৈকে থলেগে আকৌ তুমি কেলে গছকি আহিছা এইটো কি কৰি থাকা আজিকালি অ' মাই গড এইবিলাক ইয়াত লগাই বুলি কেনেকে গম পাইছা নলগাবা মা এইটো বহুত ষ্ট্ৰং হয় আইচ হয় ন থৈ দিয়া ক'ৰ পৰা আনিলে এইটো ভগৱান আজিলৈকে তাই আগত এইবিলাক লগোৱা নাই তাই ক'ৰ পৰা শিকিছে এইটো গালত লগাই বুলি কেনেকে গম পালে তাই তাই দেখিছে নেকি তুমি লগাইছিলা নেকি নহয় মই লগোৱা নাই মই তাইক কেতিয়াও দেখুৱা নাই বানি এনেকে ডাইৰেক্টলি লগাই ন বাচ্চাৰ স্কিনত স্পেশালি কোল্ড বাৰ্ন হৈ যাব পুৰা ৰঙা দিয়া মা দিয়া বাৰ্ণৰ নিচিনা হৈ যাব বানি দিয়া মই খং কৰিম কিন্তু গুড গাৰ্ল ন দিয়া অ'কে হাঁহিয়ে এইবোৰ ইয়াতে ম'ম' বনাই থৈ গৈছে লাইটটো জ্বলাই দিওঁ ৰ'ব বেছিকৈ এয়া দেখিছে ইয়াৰ পৰা বোলে তাই কেইটামান তললৈ লৈ যায় পানী কিমান দিছে নে নাই দিয়া নে সিজিছে নে নাই সিজা বোলে মই কৈছোঁ ক'ত সিজিছে এইকেইটা সিজাই নাই এইটো বাৰু বাদ দিয়ক এইবিলাক বাৰু তাই ঠিকেই কৰে ঠিক আছে বাকী এই লেতেৰাবিলাক চাওক এইবিলাক চাওক তাইতো কৰি মেলি গুচি গ'ল এতিয়া এইবিলাক গোটেই মই চফা কৰিব লাগিব এয়া
মোক কৈ থৈ গৈছে মই আহি পেলাই এইবিলাক চফা কৰিম দেই, খেলিবলৈ গ'ল ন, আহি পেলাই মই চফা কৰিম। তাই আহি পেলাই চফা কৰিবলৈ মই আৰু ৰৈ থাকিম নে এতিয়া। মই আকৌ এইজনী দেখিলেনে, এইজনী আকৌ এতিয়া বৰফ খুলিলেহি। অঁ বৰফে কৈছোঁ, ফ্ৰিজ খুলিলেহি। কেলে খুলিছা? তো এই হাঁহিৰ মানে সেইটোৱে, বনোৱাত খুব চখ, কিন্তু বাকী চফাবিলাক নহয়, মছলা ওলাই যায়। ইমান লেতেৰা কৰে, ইমান বাচন মানে ধুৱে আৰু মানে লেতেৰা কৰে। আৰু প্লাছ কাইলৈ বাইদেউ নাহে, বাচন চাচন মই থৈও দিব নোৱাৰোঁ। মই এতিয়া সেইকাৰণে ফটাফট এইবিলাক বাচন চাচনখিনি ধুই লওঁ, তাৰপিছতে চাহ একাপ বনাওঁ। কানিয়া লাগিছে আৰু এতিয়া চাহ একাপ খাই লওঁ। ইমান গাল আটা আছিলে নহয়, সেইখিনি থাকি গ'ল, ম'ম' বনোৱাৰ আটা। সেইকাৰণে মই এতিয়া ভাবিছোঁ এখন পৰঠা বনাই লওঁ। পৰঠা মানে কি, এই মিঠা পৰঠা, গুড় দি পেলাই বনাম, চাহৰ লগত খাবলৈ ভাল হ'ব। সেইটোকে মই বনাবৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ। মইতো একদম ইজিকৈ বনাওঁ। এনেকৈ বেলি লওঁ, তাৰপিছতে অকণমান ঘি লগাই লওঁ। ঘি লগাই ল'লোঁ। এতিয়া গুড় দি দিম। গুড়বিলাক এবাৰ কি হৈছে, এইবাৰ মোৰ গুড়বিলাক মিহি নহয়, ইমান গোটা গুড় আহিছে। নাজানো কেলৈকে ইমান গোটা হৈ গ'ল গুড়বিলাক। এতিয়া মিহি গুড়টো হ'লে মানে মোৰ সুবিধা হয়। এই ডাঙৰ গুড় আহিলে, এতিয়া এইবিলাক এতিয়া মই ভাঙিব লাগিব। সদায় নাখাওঁ, ইমান হেল্ডিও নহয় এইবিলাক। এতিয়া এইটো এনেকৈ ফ'ল্ড কৰি দিম। এতিয়া অকণমান শুকান আটা দি আকৌ বেলি দিম। এতিয়া আকৌ এইটো বেলি দিম, তাৰপিছতে ঘি দি পেলাই অকণমান ভাজি দিম মানে কি, ৰুটি যেনেকৈ পৰঠা যেনেকৈ বনাই আৰু সেইটো কৰি দিম। ৰ'ব কৰি লওঁ। এয়া চব বেলি ল'লোঁ। এতিয়া মই জাষ্ট টাৱাত বনাই দিম। আৰু আনহাতে আমাৰ বাণীক মই ইয়াতে অকণমান আম দিছোঁ খাবলৈ, কাটি দিছোঁ। আম খাওঁ বুলি ক'লে। এইটোত বাকলিটো দি পেলাই এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ। তাই এৰুৱাই খাব জানিছে। ইয়াত আকৌ বাকলি দিয়া নাই, ইয়াত এনেকৈ দিছোঁ, এইটো গোটেইটো খাইছে। তাই জানে, বহুত জানে তাই এইবিলাক। নবানী কি চাইছা ইমান মন দি? কি চাইছা এইবিলাক ইমান মন দি? ডেঞ্জাৰবিলাক খালা পানী। কৰি লওঁ ৰ'ব। এয়া চব কিমান ক্ৰিস্পি হৈছে। চাউ হৈ আছে। এইবিলাক কি ডেঞ্জাৰ বস্তু চোৱা দেই তুমি। মাম্মি পাপা উলিয়াইছে। আহা খাম আহা আমি এতিয়া এইবিলাক। টেষ্টি। ইমান এক্সপ্ৰেশ্যন জানে। খোৱা কামুৰি দিওঁ হয়। টেষ্টি ন? গুড মৰ্ণিং এভৰিৱান। চ' আজি কোনদিনা হয়, মই কেতিয়া লাষ্ট ব্লগ কৰিছিলোঁ মনততো নাই, কিন্তু হ'লেও মই আচলতে চিটুৱেশ্যনটো যেনেকুৱা হৈ আছে, আপাৰ আছামৰ ফালে যেনেকুৱা চিটুৱেশ্যন হৈ আছে, কোনো মানুহে আজিলৈ তেনেধৰণৰ পানী এতিয়ালৈ দেখা নাই। এনেধৰণৰ বহুত কথা শুনি আহিছোঁ। আৰু হয়ো কথাটো, কাৰণ মোৰ ঘৰৰ মানুহেও আজিলৈ তেনেকুৱা নিচিনা চিটুৱেশ্যন দেখা নাই। আমিতো বাৰু দেখাই নাই। মোৰ মাহঁতেও দেউতাহঁতেও মানে আজিলৈ তেনেধৰণৰ পানীৰ চিটুৱেশ্যন আপাৰ আছামত, বিশেষকৈ যোৰহাট শিৱসাগৰৰ মানুহে তেনেকুৱা পানী দেখা নাই। তো ইমান বেয়া অৱস্থা হৈ আছে। যোনে যেনেকৈ পাৰে সহায় কৰি আছে, যোনে যেনেকৈ চাউল দালিৰ পৰা আদি কৰি যি লাগে মানে দৰকাৰী বস্তু সকলোবিলাক যোগান ধৰিছে। কিন্তু বহুতে মোকো কৈ আছে যে আপুনি কিয় মাত মতা নাই। মই মাত মতা নাই মানে কি, চাওক, মই যোনখিনি মোৰ কাৰণে যিটো সুবিধা, যেনেকৈ সহায় কৰাটো সুবিধা, মই সেইটোহে কৰিব পাৰোঁ। বিশেষ মই গৈ পেলাই তাতে মানে
সেইটো পৰিস্থিতিত নাই যে মই গৈ পেলাই তাতে চাউল দালি মই বিতৰণ কৰিমগৈ, সেইটো পৰিস্থিতিত নাই। মোৰ পৰিস্থিতিটো হৈছে যে মই কিবা এটা টকা পইচা দি সহায় কৰিব পাৰোঁ, আৰু সেই বস্তুটো মই ইতিমধ্যে কৰিছোঁৱে। মই টকা পইচা দি পেলাই যাক যেনেকৈ দি সহায় কৰিব পাৰোঁ মই তেনেকৈ কৰিছোঁ, কাৰণ বহুত মানুহে এইটো ইনিচিয়েটিভ লৈছে যে চাউল দালি মানে চব কিনি পেলাই টোপোলা বান্ধি গৈ তাত দিছেগৈ, যোনটো কি তেওঁলোকৰ কাৰণে সুবিধাজনক হৈছে। কিন্তু মোৰ কাৰণে সেইটো সুবিধাজনক নহয়। মোৰ কাৰণে সুবিধাটো হৈছে যে যিসকলে বস্তু বাহিনী গৈ পেলাই তাতে দিছেগৈ, মই তেওঁলোকক অকণমান মোৰ নিজৰ সামৰ্থ্য হিচাপে অলপমান পইচা দি দিছোঁ। অকল এজনক বুলি নহয়, মই কেইবাজনকো অলপ যাৰ স্কেনাৰ মই পাইছোঁ তেওঁলোকক মই, আজিকালি অলপ ভয়ো লাগে দিয়কচোন অলপ ঘপককৈ পইচা এটা দি দিবৰ কাৰণে, কিন্তু হ'লেও যিসকলক মই ধৰক জানো, মই আগৰ পৰা তেওঁলোকক মানে চাই আহিছোঁ, তেওঁলোকে কি কৰি আহিছে মই সেইখিনি বুজি আহিছোঁ। গতিকে তেওঁলোকক মই অলপ পইচা দিছোঁ, আৰু খুব কম পইচাহে দেই। মই একদম খুব এটা হিউজ এমাউণ্ট মই দিয়া নাই, কাৰণ মই দিব নোৱাৰোঁ। মোৰ ইমানো পইচা নাই যে মই বহুত এটা হিউজ এমাউণ্ট দিব পৰা মানে উপযোগী হোৱাগৈ নাই। আৰু যিসকলে দিব পাৰিছে তেওঁলোকৰটো মানে বহুত ডাঙৰ কাম কৰিছে, বহুত মহান কাম কৰিছে, কাৰণ বিপদৰ সময়ত এতিয়া সকলোকে আমাৰ প্ৰয়োজন। এটোপা যদি পানীও আমি দিব পাৰোঁ তেওঁলোকক, পানী এগিলাচ পানীৰ বটল এটাও যদি দিবলৈ পাৰোঁ, সেইটো এতিয়া এই সময়ত বহুত বুলি মই ভাবোঁ। গতিকে মোৰ নিজৰ সামৰ্থ্য হিচাপে মই অকল পইচাহে দিব পৰা মানে অৱস্থাত আছোঁ। মই নিজে গৈ পেলাই তাতে তেওঁলোকক নিজ হাতেৰে একো বস্তু বিলাব পৰাৰ অৱস্থাত নাই। গতিকে মোক সেই ক্ষেত্ৰত আপোনালোকে ক্ষমা কৰিব, কাৰণ বহুতে কৈছে যে আপুনি মাত মতা নাই, আপুনি একো বস্তু দিয়া নাই, আপুনি একো কৰা নাই। বস্তু দিব পৰাৰ অৱস্থাত মই এতিয়া নাই, মই পইচা দিব পৰা অৱস্থাত আছোঁ। যিসকলে তাতে দিছেগৈ মই তেওঁলোকক পইচা দি দিছোঁ, আৰু তেওঁলোকে সেই পইচাৰে যি পাৰে তেনেকৈ সহায় কৰিছে। আৰু তো আচলতে এইবিলাক কথা মই ভাবোঁ যে চেৰিটি কৰিলে এখন হাতে গম পাব নালাগে, কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগটো এনেকুৱা হৈ গৈছে যে নিজৰ ক্লেৰিফিকেশ্যনটো নিদিলে মানে উপায় নাইকিয়া হৈছে, মানে দিবই লাগিব ক্লেৰিফিকেশ্যনটো যে মই কি কৰিছোঁ, মই কি নাই কৰা। নহ'লে ইমান বেছি মানুহে জাজ কৰে নহয় যে আপুনি একো কৰা নাই। যিসকলে পাৰে, যিমানটো পাৰে নিজৰ সামৰ্থ্য অনুযায়ী কৰি আছে। গতিকে ইমান মানুহক জাজ কৰিবও নালাগে মই ভাবোঁ। আৰু যিসকলে নোৱাৰে বা যিসকলৰ মনটো অকণমান ঠেক, তেওঁলোকে নোৱাৰে দিবলৈ, নোৱাৰিছে, তেওঁলোকৰ মনটো ইমান ডাঙৰ নহয়। গতিকে আমি বা আপুনি কৈ পেলাই তেওঁলোকক জানো পাৰিম দিয়াবলৈ? জোৰ জবস্তি কৰিতো লাভ নাই ন। যোনে দিবলৈ আছে, যোনে কিবা এটা কৰিবলৈ আছে, তেওঁলোকে এনেও কৰিব, আমি ক'লেও কৰিব, আমি নক'লেও কৰিব। গতিকে সেয়াই হ'লেও আপোনালোকে বিচাৰিছে যাতে মই কি কৰিছোঁ জানিবৰ কাৰণে, মই সেয়াই কৈছোঁ যে মই খুব এটা হিউজ এমাউণ্ট মই দিব পৰা নাই। মই কম পইচা মই এজন ব্যক্তি বুলি নহয়, 2-3জন মানক মই ভাগ কৰি পেলাই দি দিছোঁ, যাতে তেওঁলোকে বেলেগ জেগালৈ যাবতো, বেলেগ গাঁওবিলাকলৈ, ভিতৰুৱা গাঁওবিলাকলৈ যাম বুলি কৈছে। গতিকে সেই তেনেকুৱা নিচিনা মই 3-4জনত মই এনেকৈ অলপ পইচা মই দি দিছোঁ, যাতে তেওঁলোকৰ সহায় হয়, বস্তু দুটামান যাতে বেছিকৈ কিনি পেলাই মানুহক দিব পাৰে। আৰু এটা কথা, আমাৰ অফিচৰো এটা NGO আছে। আমাৰ অফিচৰ তৰফৰ পৰা DY365 ৰিলিফ ফাণ্ড বুলি আমাৰ এটা আছে, যাৰ থ্ৰু দি আমি প্ৰত্যেক বছৰে এনেধৰণৰ বানপীড়িত ৰাইজক আমি সহায় কৰি আহোঁ। গতিকে সেইটো আমাৰ অফিচৰ ফালৰ পৰা যায়, তাতে আমিও কণ্ট্ৰিবিউট কৰোঁ, বা বেলেগ মানুহ আহিও, বা অফিচৰ বাহিৰা মানুহ আহিও তাতে কণ্ট্ৰিবিউট কৰিব পাৰে। আৰু তাতে সেই বস্তুসমূহবিলাকো আমাৰ অফিচৰ ষ্টাফে লৈ গৈ পেলাই বানপীড়িত ৰাইজক বিতৰণ কৰে। আৰু এইটো এই বছৰ বুলিয়ে নহয়, এইটো প্ৰত্যেক বছৰে আমাৰতো বানপানীৰ সন্মুখীন হৈয়ে আহে ন মানুহ। প্ৰত্যেক বছৰে মাজুলী ফালে হয় বানপানী, আৰু বেলেগ ঠাইত হয়। গতিকে সেইটো বস্তু প্ৰত্যেক বছৰেই কৰা হয়, আৰু এই বছৰো আমি তাত কৰিছোঁ। তো সেইফালৰ পৰাও আমি কিবাকিবি বস্তু তেনেকৈ যোগান ধৰিছোঁ। গুড মৰ্ণিং এভৰিৱান। এতিয়া 8টা বাজিছে। মই বিচনাখন পুতুককৈ প্ৰথমে মানে চুজিখিনি বনাই ল'লোঁ, বানীক খুৱাবলৈ চুজি বনাই পেলাই এতিয়া মই ঠাণ্ডা হ'বলৈ দিছোঁ অকণমান, আৰু তাৰপিছতে ভাবিছোঁ যে অকণমান পুতুককৈ বিচনাখন ঠিক কৰি লওঁ। আনহাতে হাঁহিয়ে বোলে আজি ষ্টিকি ৰাইচ খায়, সেইকাৰণে তাইৰ কাৰণে অকণমান বৰা চাউল মই পাতি দিছোঁ, হুইচেল মাৰিব আৰু তেতিয়ালৈ মই বোলো বিচনাখন পুতুককৈ ঠিক কৰি লওঁ।
সেই বুলি ভাবিছোঁ আজি ইহঁত দুজনীক লৈ পেলাই অকণমান এফালে ওলাইও যাম ভাবিছোঁ, কাৰণ হাঁহিৰ স্কুল খুলিবই হ'ল, গতিকে মানে ক'তো যোৱা চোৱা নহ'ল। হাঁহিয়ে পেন কৰি আছে। চিটুৱেশ্যনটো ইমান বেয়া যে ক'তনো যাব, একো মানে ক'ৰবালৈ লৈ যাবলৈ ভয় লগা হৈছে। আৰু এই বৰষুণ, এই চবফালে পানী হৈ যায়, গুৱাহাটীতো বহুত পানী হৈ যায়, সেইকাৰণে মানে লৈ যাবলৈও ভয় লগা হৈছে। কিন্তু আজি লাকিলি বতৰটো খুবেই ভাল কৰিছে, এতিয়ালৈ বৰষুণ দিয়া নাই। আৰু ৰাতিপুৱা শুই উঠিয়ে গোটেই প্ৰথমে ফেচবুক এইবিলাকহে চাই লওঁ। চাই ল'লে মানে কি হয়, আপডেটটো পাই যাওঁ যে ক'ত কি পানী হৈছে, খানাপাৰা ফালে পানী হৈছে নেকি, চাই লৈছোঁ যে নাই হোৱা। তো সেইকাৰণে ভাবিছোঁ লৈ যাম বুলি অকণমান। জয়টো নাই, গোটেই ইয়াৰ আগৰ সপ্তাহ সি ডিব্ৰুগড়ত আছিলে, তাৰপিছত এতিয়া সপ্তাহটো সি আছে সেয়াত শিলচৰ গ'ল, তাৰপিছত এতিয়া বৰ্তমান আছে টুৰাত। গোটেই উইক আফটাৰ উইক সি বাহিৰতে আছে। সেই গতিকে মানে দিগদাৰ হৈ গৈছে, ইহঁতক লৈ পেলাই যাবলৈ কোনো নাইকিয়া হৈছে, ঘৰতে বৰো হৈ আছে। সেইকাৰণে মই মানে ভাবিলোঁ যে ময়ে লৈ যাম আজি এদিনৰ কাৰণে, ওচৰতে ক'ৰবাত ঠুকুৱাই আহিমগৈ। ব'লক এতিয়া বাণীক খুৱাই লওঁগৈ। আজি জিম যোৱা নাই, আৰু আজি মানে বাইদেউ অহা নাই, কাৰণ ওলাই যাম বুলি যিহেতু ভাবিলোঁ, ফোন কৰি দিলোঁ যে আজি নাহিব বুলি। আৰু এইটো কি কৰি থাকে তাই? লাষ্ট ভিডিঅ'টো চাইছিলোঁ, ৰেবিট হয় চাগে। অঁ, এইফালেদি যাওক, এইফালে উঠা। মনত আছে সিহঁতে যে আমি চুইমিং কৰিবলৈ আহি চুইমিং পাৰ্টি একো বনাইছে, একো হোৱা নাই। এবাৰ এইফালে দে মা, এবাৰ এইফালে, এইফালে 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 চতুটোত কৰা না এইটোত। বাচ্চা বাণী এতিয়াও শুই আছে। এতিয়া সময় যদি কওঁ 4:14। মানে ৰুমত চাহকাপ খাইছোঁ যদি ভাল লগা নাই, এতিয়া একাপ চাহ খাওঁ। সেইকাৰণে সময় এটা আহিছে, মোৰতো ভয় লাগে দেই। ভয় নোখোৱা হ'লা এতিয়া, তাই শুই দিছে, তাই মৰম কৰিবলৈ শুই দিছে। বহা, নিজে বহা। ঘৰ আহি পালোহি, আহিয়ে বাণী খুৱাই লৈছোঁ, নহ'লে তাই একদম গোটেই ৰাস্তাটো পেনপেনাই আছিলে, কাৰণ তাই চুইমিং কৰিলে ন, অলপ ভাগৰ লাগি গ'ল তাই, আৰু টোপনি ধৰিলে। আৰু টাইম আমি 12টাতে পালোহি, এতিয়া 12:20 হৈছে। 12:20 হৈছে। মই কাপোৰ কানি সলাবলৈ নাই পৰা, এনেকৈ প্ৰথমে বাণী খুৱাই লৈছোঁ, নহ'লে আমনি কৰিছে তাই খুব বেছি। তো সেয়াই আজি এনেকৈ ব্লগটো গ'ল। এই 2টা দিন মানে কালি আৰু আজি এনেকৈ হ'ল। এতিয়া বাণীক নমাই পেলাই মই ভাত চাত বনামগৈ, ভাত চাত পাতিমগৈ, সেয়াই কৰিম। বাকী হাঁহি আছে ইয়াতে। তো ব্লগটো ইয়াতে সামৰি দিছোঁ। চাওঁ যদি অকণমান আৰু ব্লগ কৰি যাবলৈ মন যায়, তেতিয়াহ'লে মই কৰি যাম, আদাৰৱাইজ ইয়াতে সামৰি দিম আৰু।